নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যিটো সময়ত নেকি আমি কোনোবা লোকে হয়তো মোবাইল ব্যৱহাৰ কৰি আছিলো, যিটো সময়ত নেকি কোনোবাই হয়তো শুই আছিলে, সেই সময়তে ভাৰতীয় সেনা বাহিনীয়ে এয়াৰ ষ্ট্ৰাইক কৰিলে পাকিস্তানৰ ওপৰত আৰু প্ৰায় 9টাকৈ স্থানত বোমা পেলাই পাকিস্তানৰ ওপৰত আমাৰ ভাৰতে, য'ত নেকি এতিয়া পৰ্যন্ত বহুতো লোকৰ মৃত্যু হৈছে। তো মই আজি আপোনালোকক এই ভিডিঅ'টোত আমাৰ ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ ওপৰতেই জনাম কিমানজন লোকৰ মৃত্যু হ'ল এতিয়ালৈকে পাকিস্তানৰ, আৰু লগতে আমাৰ ভাৰতৰ কি ক্ষয় ক্ষতি হৈছে সেই সম্পৰ্কত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ দিনটোত আমাৰ ভাৰতত অনুষ্ঠিত কৰা হয় মক ড্ৰিল, আৰু এই মক ড্ৰিলৰ জৰিয়তে শিকোৱা হয় যে কেনেবাকৈ যদি শত্ৰু ৰাষ্ট্ৰই ভাৰতৰ ওপৰত আক্ৰমণ কৰে তেন্তে আমাৰ মানুহবিলাকে কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই সম্পৰ্কত আজি অনুষ্ঠিত কৰা হয় মক ড্ৰিল। পাকিস্তানৰ চকু আছিলে মক ড্ৰিলৰ ওপৰত, কিন্তু সেই সময়তেই পাকিস্তানে গম নোপোৱাকৈ, আনকি ভাৰতৰ কোনো এজন ব্যক্তিয়ে গম নোপোৱাকৈ, আনকি নিউজ চেনেলেও গম নোপোৱাকৈ ভাৰতে এটেক কৰি দিলে পাকিস্তানৰ ওপৰত ৰাতি প্ৰায় 1:30 মান বজাত। আৰু এই এয়াৰ ষ্ট্ৰাইক অপাৰেশ্যনটোৰ নাম থৈছে মিছন সিন্দুৰ। তো এই মিছন সিন্দুৰ অৰ্থ হৈছে এইটোৱে, পেহেলগামত যি নেকি সন্ত্ৰাসবাদী আক্ৰমণ হৈছিলে, সন্ত্ৰাসবাদী আক্ৰমণত যিসকল নেকি ভাৰতৰ মহিলা বিধৱা হৈছিলে, তো তেওঁলোকৰ সেন্দুৰৰ প্ৰতি সন্মান জনাই এই মিছন সিন্দুৰ কৰা হয় আৰু ভাৰতে পাকিস্তানৰ ওপৰত প্ৰথমটো এটেক কৰি দিয়ে। বৰ্তমান সময়ত বিৰোধী পাৰ্টিকে ধৰি প্ৰত্যেকজন ব্যক্তিয়ে মিছন সিন্দুৰক ছাপোৰ্ট কৰিছে, আনকি আমাৰ ভাৰতৰ সৈতে ৰাছিয়া আমেৰিকাকে ধৰি বহুতো ৰাষ্ট্ৰ এতিয়া আমাৰ ভাৰতৰ সৈতে আছে। কিছুমান মুছলমানেতো কৈ দিছে যে নাম সুধি তহঁতে মাৰিছিলি, আমি এতিয়া নাম কৈ তহঁতক মাৰিম। বৰ্তমান সময়ত হিন্দু মুছলিম কথা নাই, সকলোৱে একাকাৰ হৈ পাকিস্তানৰ বিৰোধিতা কৰিছে। ভাৰতীয় ডিফেন্স চিষ্টেমৰ তৰফৰ পৰা জনোৱা অনুসৰি পাকিস্তানৰ প্ৰায় 9টাকৈ স্থানত বোম পেলায় আৰু প্ৰায় 24টা বোমেৰে এটেক কৰে বা 24টা মিছাইলেৰে এটেক কৰে পাকিস্তানত, য'ত নেকি এতিয়া পৰ্যন্ত প্ৰায় 100জন লোকৰ মৃত্যু হৈছে পাকিস্তানত। ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা এইটো স্পষ্টীকৰণ দিছে যে আমি যি নেকি এয়াৰ ষ্ট্ৰাইক কৰিছোঁ, তো কোনো পাব্লিকেল জেগাত এয়াৰ ষ্ট্ৰাইক কৰা নাই, আমি পাকিস্তানৰ চিটিজেনৰ ওপৰত আমি এয়াৰ ষ্ট্ৰাইক কৰা নাই। যিসকল নেকি সন্ত্ৰাসবাদীৰ ঘাটি আছিলে, সেই সন্ত্ৰাসবাদীৰ ঘাটিসমূহতে আমি এয়াৰ ষ্ট্ৰাইক কৰিছোঁ বুলি জনাইছে। প্ৰায় 9টাকৈ স্থানত এয়াৰ ষ্ট্ৰাইক কৰি দিলে ভাৰতে পাকিস্তানৰ ওপৰত। এতিয়া কথাটো হৈ গ'ল যে ভাৰতে যিহেতু এয়াৰ ষ্ট্ৰাইক কৰি দিলে পাকিস্তানৰ ওপৰত, এতিয়া এইটো চান্স আছে পাকিস্তানেও আমাৰ ভাৰতৰ ওপৰত তেনেধৰণৰে একেই ৰণনীতি প্ৰস্তুত কৰিব পাৰে। কিন্তু ভাৰতৰ ওপৰত তেনেধৰণৰ আক্ৰমণ কৰাটো ইমান সহজ নহয়। এতিয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা এই এয়াৰ ষ্ট্ৰাইকৰ পাছত আমাৰ ভাৰতৰ পাঞ্জাবৰ প্ৰায় 4খনকৈ ডিষ্ট্ৰিক্টত স্কুল বন্ধৰ ঘোষণা কৰি দিছে। অকণমান মানে ছেফটি প্ৰিকশ্যন লৈছে, ক'ব নোৱাৰিতো নহয় জানো। যি কি নহওক, আমাৰ ভাৰতৰ ওচৰত সকলোবিলাক অস্ত্ৰ শস্ত্ৰৰে মানে প্ৰত্যুত্তৰ আছে, এনেকুৱা ধৰণৰ মিছাইল আছে। যদি পাকিস্তানে কিবা কাৰণত মিছাইল দিয়ে ভাৰতলৈ বুলি, ভাৰতৰ ওচৰত এনেকুৱা ধৰণৰ ডিফেন্স চিষ্টেম আছে, সেই মিছাইল আকাশ মাৰ্গতে ব্লাষ্ট কৰি দিব। এনেধৰণৰ মিছাইল আছে ভাৰতৰ ওচৰত। আৰু তাৰ বিপৰীতে পাকিস্তানৰ ওচৰত পাৰমাণৱিক বোমা আছে। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে আমাৰ ভাৰতৰ ওচৰত কি আছে, আমি সেইকেইটা কি দেৱালীত ফুটাবলৈ লৈ থৈছোঁ নেকি? আমাৰ ভাৰতৰ ওচৰতো পাৰমাণৱিক বোমা আছে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে গৈছিলে এবাৰ পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছে। তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে মই লাহোৰত গৈ চাই আহিছোঁ তেওঁলোকৰ পাৰমাণৱিক বোমাৰ পাৱাৰসমূহ। গতিকে চিন্তা কৰিব নালাগে, ভাৰতীয়ই টেনশ্যনেই ল'ব নালাগে, কোনো কাৰণতে পাকিস্তানে ভাৰতৰ ওপৰত এটেক কৰিবই নোৱাৰে। তো আপোনালোকে ভয় কৰিব নালাগে, চিন্তা কৰিব নালাগে। বহুলোকে ভয় কৰি আছে চাইনাৰ ওপৰত, যে চাইনা
পাকিস্তান দুইখন যদি এক হৈ যায় তেনেহ'লে আমাৰ অসমৰ কাৰণে অকণমান দিগদাৰ হ'ব, ভাৰতৰ কাৰণে অকণমান দিগদাৰ হ'ব। চিন্তা কৰিব নালাগে। পাকিস্তানক মোৰ মতে এই ক্ষেত্ৰত চাইনাই সহায় নকৰে। কেনেবাকৈ যদি চাইনা আহিবলৈ হয় বাকীবিলাক আহি যাব, আমেৰিকা আহি যাব, ৰাছিয়া আহি যাব। প্ৰায় 69খন দেশৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্ক ভাল আৰু প্ৰায় 69খন দেশেই আমাৰ ভাৰতক ছাপোৰ্ট কৰিব। ইজৰাইল পৰ্যন্ত কৰিব ছাপোৰ্ট আমাৰ ভাৰতক, গতিকে টেনশ্যনেই নাই। ইজৰাইল বৰ্তমান সময়ত ক'বলৈ গ'লে তিছৰি সবচে ডাঙৰ মানে এয়াৰ ডিফেন্স ছিষ্টেম থকা দেশ, গতিকে সিহঁতেই আমাক ছাপোৰ্ট কৰিব, আমি ভয় কৰিব লাগে কিয়? তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানেই আছিলে। আপোনালোকৰ আজিৰ খবৰটোৰ বিষয়ে জানি কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে কাহিনীটোৰ বিষয়ে জানিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।